নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। জুবিন গাৰ্গৰ দুৰ্ঘটনাটো ঘটাৰ পিছত আন এগৰাকী শিল্পী অংগৰাগ পাপন মহন্তই খবৰ ল'বলৈ অহাত কিছু বিলম্ব হোৱাৰ কাৰণে অনুৰাগীসকলে যথেষ্ট কটু সমালোচনা কৰা দেখা গ'ল। এনেকুৱা চৰিত্ৰ আচলতে আমাৰ তেজতে আছে। জীৱন্ত কালত ভূপেন হাজৰিকাকো আমি সমালোচনা কৰিছিলোঁ, জুবিন গাৰ্গকো সিদিনালৈকে আমি সমালোচনাৰে থকা কৰি আছিলোঁ, আৰু এতিয়া অংগৰাগ পাপন মহন্তকো আমি সমালোচনা কৰি আছোঁ। মৃত্যুৰ পিছত কিন্তু আমাৰ আৱেগ উঠলি উঠে শিল্পীসকলৰ প্ৰতি বা ব্যক্তিসকলৰ প্ৰতি। আহক, অৱশেষত অংগৰাগ পাপন মহন্ত অসমলৈ আহি জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহি কি বক্তব্য ৰাখিছে শুনি লওঁ, আৰু বক্তব্যখিনি শুনোতে আপোনালোকে অংগৰাগ পাপন মহন্তৰ মুখমণ্ডল ভালকৈ লক্ষ্য কৰিবলৈ যত্ন কৰিব, আৰু এই বিষয়ে আমি ভিডিঅ'টোৰ শেষত আলোচনা কৰিবলৈ যত্ন কৰিব। কি ক'ম আৰু, 3 দিনৰ পৰা ভাবি আছোঁ, ক'বলৈ একো নাই আচলতে। আহিছোঁ, আহিব কেতিয়া ৰৈ আছিলোঁ, খবৰটোতো পাই আছোঁ। কি ক'ম মই এতিয়া একো বুজি পোৱা নাই কি ক'ম। মই তালৈ যাব খুজিছোঁ, এবাৰ চিধাই যাব খুজিছোঁ, যাব যদি পাৰি তালৈকে যাওঁ। মানে চিধাই ইয়াৰ পৰা তালৈকে গুচি গ'ল। অঁ, এবাৰ যাব, ৰাতিটো থাকিব বুলি কৈছে এতিয়া, নহয় জানো? গোটেই থাকিব বুলি কৈছে। আগতে কৈছে, গতিকে যদি আছে যাওঁ এপাক, এতিয়া যাওঁ, তালৈ যাওঁ বুলি ভাবিছোঁ। অলপ ক্ষতি, অলপ ক্ষতি নহয় এইটো, আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে। অসমৰ মানুহটো আমি আগৰ পৰা জানো, সি নিজেও জানিছিল, আমিও জানিছিলোঁ, কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি। মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয়, যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে। এনেকুৱা ইয়াত বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে, আমি দেখিছোঁ, এনেকুৱা পাইছে নেকি জীৱনত চাগে। আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই। এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো, কিন্তু এনেকুৱা যিটো হৈছে আজি, এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায়। আই থিংক মানুহ ৱৰ্ল্ডৰ ভিতৰত কিমান হৈছে এইটো বাদ দিয়কচোন, কিন্তু যিটো মৰম, যিটো আশীৰ্বাদ, যিটো পাইছে সেইটো গোটেই পৃথিৱীয়ে দেখিছে। এতিয়া আজিকালি ইণ্টাৰনেট বা আপোনালোকৰ এইবিলাকৰ কাৰণে আৰু দেখিছে। গতিকে গোটেই চাই আছে পৃথিৱীত যে এনেকুৱা চাগে আমাৰ যুগততো হোৱা নাই এনেকুৱা, আৰু হ'ব যে খুব কম। ভূপেনদাৰ পিছতে আমি অসমীয়া হিচাপে ভূপেনদাৰ পিছতে এই ধৰণে মৰম দিয়া আমি দেখিছোঁ। অফক'ৰ্ছ ভূপেন দাকো সেনেকেই মৰম দিছিল মানুহ, তেওঁক জীয়াই থাকোঁতেও মৰম দিছিল তেনেকৈ জুবিনক। এতিয়া আমিতো বাৰু বন্ধুৱে, ভাবিবই নোৱাৰি, একে বয়সৰ অলমষ্ট 2 বছৰ 3 বছৰ ইফাল সিফাল। জীয়াই থাকোঁতেও এনেকুৱা এজন কোনো শিল্পীয়ে তেওঁ যিটো পাইছিলে সেইটো কোনো কেতিয়াও পোৱা নাই, কেতিয়াও নাপাব। সেইটো আৰু তাৰ লগত আগৰ কথাও নাপাতোঁ, কাৰো তুলনা কৰি লাভ নাই, কাৰো লগত কেনেকুৱা হৈছিল বা আগলৈ কেনেকুৱা। কিন্তু এইটো মানে ভাবিয়ে কিবা লাগিছে যে মানে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ। ঘটনাটোক লৈও বিভিন্ন অভিযোগ উঠি আছে, অসমৰ ৰাইজে তদন্ত বিচাৰিছে, এনেকুৱা ধৰণৰ কথা। নাই, আমি যিটোৰ পৰা শুনি আছিলোঁ, অসুস্থ আছিলে গাটোতো আগৰ পৰা আমি জানোৱেই সকলোৱে, মোৰ ভালেই বন্ধু। যিহেতু আমি যেতিয়াই লগ পাওঁ, আমি কথা পাতিলে মই তাক বুলিয়ে কওঁ, আমি যিহেতু সমবয়সী আৰু সদায় হেল্থৰ কথাই কওঁ। মই যিটো বোলো গাটো অকণ ভালে ৰাখিবিও সদায়, আজিকালি ভালে আছোঁ এনেকৈ কয়। গতিকে সেনেকুৱা স্বাস্থ্য মানুহ এজন যেতিয়া, সেইটো অকণমান সাৱধানটো হ'ব লাগে। গতিকে তদন্তটো হোৱাটো আই থিংক মই বুলি নহয়, গোটেই অসমৰ ৰাইজে বা গোটেই অসমবাসীয়ে বিচাৰিছে, চৰকাৰে কৰিম বুলি কৈছে তদন্ত। গতিকে এইটো হোৱাটো উচিত মোৰ মতে। সেইটো এতিয়া যদি জুৰিছডিকশ্যনে চৰকাৰে গোটেইটো কৰি পেলাই প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কৰি পেলাই তাৰপৰা যি ওলাব সেইটো কৰাটো উচিত। আৰু এতিয়া মই সেইবোৰ কথা পাতিব মন নাই, যিটো বেলেগ এটা মই বেয়া একেবাৰে পোৱা নাই। মোক যেনেকৈ কৈছে যে মোক মানুহে দেৰিকৈ আহে বেয়া পাইছে, সেইটো
খং বা যি বলকিছে সেইটো দুখ আচলতে দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয় মোক কৈছে নে কাক কৈছে সেইটো এতিয়া নাই যাক তাক কওঁ মানুহ ইমান দুখত আছে ইমান দুখত এখন নেশ্যন কেতিয়াও নাই এইটো মানে হয় নাই গতিকে সেইটো মই বুজি পাওঁ সেইটো লৈ মোৰ তাক লৈ একো দুখ নাই মোৰ মানুহে বিচাৰিছে যে মই থাকাটো মই নাথাকোঁ সেইটো খং কিন্তু মই থাকিবলৈ চব থাকাটো সম্ভৱ নহয় আমি এতিয়া অত বছৰৰ পৰা মই বাহিৰত আছোঁ অসমৰ যিখিনি কৰিছোঁ বিদেশে তাৰ পৰাও আমি অসমীয়া মানুহো কৰিব লাগিব মই বুলি নহয় মোৰ নিচিনা আৰু কেইজনমান শিল্পী আছেতো এতিয়া বাহিৰত নাম থকা কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো কিন্তু আমি দুটা একে লগৰ কাৰণে চাগে খং কৰে এটা ভাই গ'ল এটা ভাই কিয় নাই বা কোনোবাই ভাবে পুতেক দুটা অসমৰ তেওঁৰ ভৰি তেওঁৰ জেগা মই পূৰাব নোৱাৰিম সেইটো মোৰ শক্তি নাই সেইটো মই জানো সেইটো আগৰ পৰাও লাভ নাই সেইটো কৰি আমি ধেমালি কৰি থাকোঁ বেলেগ এটা গুচিয়ে গ'লহি সেইটো নালাগে সেইটো মই কৰিব নোৱাৰিম মই গান গাই মই যি কৰিব পাৰিম মই সংস্কৃতি কৰি থাকিম সেই এতিয়া গান গোৱা পৰিস্থিতি নাই বা মই আহিছোঁ বিদেশতো আছিলোঁ মই নাই আহি পেলাই মই ক'ব মন নাই অসুস্থ খুব দুদিন দেখি গম পাইছা ৰৈ আছিলোঁ যে আমাৰ গৰিমাৰ লগত মেছেজ চলি আছে আজিও তাইক মই মেছেজ তাইতো অৱস্থাটো একেবাৰে দেখিছা তথাপিও তাই ৰিপ্লাই দিছে মই আজিৰ দিনতে কৈছোঁ মই আহি আছোঁ তাই কৈছে আহিবি আজি ৰিপ্লাই কৰিছে তাৰপিছত মই ফোন কৰিবলৈ তাইক সাহসো নাই মোৰ আৰু তাইৰ যিটো শোক তাইৰো সৰুকালিৰ প্ৰেমটো তাই যাক হেৰুৱাইছে তাৰ উপৰি তাই যিটো দায়িত্ব গোটেই অসম ৰাইজৰ লৈছে এইটো বৰ ডাঙৰ দায়িত্ব লৈছে অসম চৰকাৰে কিবা আহ্বান জনাব নেকি অসম চৰকাৰে কৰি আছে যি কৰি আছে মোক এবাৰ আমি তালৈকে যাওঁ বলক ইমান দূৰৰ পৰা আহিছোঁ গাটো বেয়া লাগিছে চিধা তালৈকে এবাৰ তাৰ ওচৰত যাওঁ দৰ্শকসকল পাপন মহন্তৰ বক্তব্য আপোনালোকে শুনিলে তেওঁৰ বক্তব্যৰ দ্বাৰাই জুবিন গাৰ্গৰ প্ৰতি কিমান তেওঁৰ শ্ৰদ্ধা আছে কিমান মৰম আছে জুবিন গাৰ্গক তেওঁ কিমান উচ্চ স্থানত ৰাখিছে তেওঁৰ বক্তব্যৰ পৰাই আমি বুজিব পাৰিছোঁ তেওঁ বক্তব্য প্ৰদান কৰি থকাৰ মাজতে কৈছে যে তেওঁৰ গা অসুস্থ তেওঁক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁক ইয়াৰ আগতে মই কোনোদিনে ইমান অৱসন্ন অৱসাদগ্ৰস্ত ইমান মলিন বদনে দেখা মনত নপৰে ভিতৰি কিবা হৈ থকা নাইতো আমিতো তেওঁৰ খবৰ লোৱা নাই কি হৈছে তেওঁ অনিচ্ছাকৃতভাৱে অসুস্থ বুলি কৈছে নিজকে কিন্তু সেই অসুস্থতা কিহৰ কাৰণে আমিতো কোনেও জানিবলৈ যত্ন কৰা নাই আৰু নজনাকৈয়ে আমি বিভিন্ন ধৰণেৰে সমালোচনা কৰি আছোঁ মই আকৌ কৈছোঁ ভূপেন হাজৰিকাকো আমি শান্তি দিয়া নাছিলোঁ জীৱিত কালত জুবিন গাৰ্গকো শান্তি দিয়া নাছিলোঁ জীৱিত কালত আৰু এতিয়া অংগৰাগ পাপন মহন্ত জুবিন গাৰ্গৰ সমান হ'ব নোৱাৰিলেও তেওঁৰ সন্মুখত গছৰ আগৰ সমান দিন আছে তেওঁ যিটো ৰাস্তাৰে কাম কৰি আছে সেয়া নিশ্চয় অসমৰ হিতৰ কাৰণে কৰি আছে অসমৰ কালচাৰ তেওঁ বিশ্ববাসীৰ আগত উপস্থাপন কৰি আছে গতিকে তেনে এগৰাকী শিল্পীক সমালোচনা কৰিবলৈ যাওঁতে অকণমান আমি কুণ্ঠিত হোৱা উচিত বুলি মই ভাবোঁ বাকী আপোনালোকৰ বক্তব্য আপোনালোকে নিশ্চয় কমেণ্ট বক্সত ৰাখিব ভালে থাকক কুশলে থাকক জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰিছোঁ পুনৰবাৰ য'তেই নাথাকক তেওঁ কুশলে থাকক এয়াই আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ